অ' গাইছ খানা বুলি ক'লে জানো আপোনালোক ৰখি থাকিব পাৰে মই কিন্তু নোৱাৰো দেই ৰাইজ খানা নাম শুনিয়ে একে যাবে পালোগে আমাৰ নামঘৰ এই ৰ'ব পিছে ৰাইজ এই ৰঙানীলা মানুহটোক চিনি পাইছে নাই এই মানে গোলাঘাটৰ ডনটো মানে হাজৰিকাত দা আজি পিছে মুদৈ গাঁৱৰ যুৱ সমাজে নামঘৰ ভাগ চফা কৰিবলৈ এটা খানা খায় গতিকে এই খানা কথা শুনিনো এই হাজৰিকাত দা কেনেকৈ ৰখি থাকে গতিকে ময়ো গ'লো কাম কৰিবৰ কাৰণে পিছে মোৰ হ'ব লগা মানুহজনী এই শ্বৰ্টটো তোমাৰ দেউতাক দেখাই দিবাচোন কৈ দিবা জোঁৱাই কিমান কাম কৰে বুলি পিছে ৰাইজ গান এটা নোহোৱাকে জানো কিবা এটা কাম কৰিব পাৰি না কেতিয়াও নোৱাৰি তেতিয়া আকৌ আমাৰ এই হিৰক দাই নিজৰ স্কুটিখন ষ্টাৰ্ট দি পেলাই আনিবলৈ গ'ল এই মস্ত কলা কুকুৰটোক চৰি ধেমালি কৰিলো দেই ৰাইজ পিছে এইজন আকৌ বিটুদা পিছে ৰাইজ বিটুদা বি লাইক অ' হাজৰিকাত দা মাৰি দিওঁ নেকি হেণ্ডেল দম কলৰ পিছে মোৰ হ'ব লগা মানুহজনী এই শ্বৰ্টটো দেখিলে তোমাৰ মায়ে যাতে মোক ঘৰ জোৱাই কৰি নলয় দেই কৃষ্ণ এতিয়া আকৌ মই আহিলো এই বগা অমৰা গুটিকেইটা আনিবলৈ ভয় খাব নালাগে অ' ৰাইজ আপোনালোকৰ নহয় চুই চাবও নালাগে নিজৰ ভাতৰ পাতত দুটাকে অমৰা গুটি ৰাখি লৈ পেলাই আমি সকলোবোৰ বহিলো ভাত খাবলৈ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মেলো আকৌ নেক্সট ভিডিঅ'ত লগ পাম অতি সোনকালে বাই বাই লাভ ইউ